নমস্কাৰ বন্ধুসকল আজি আন এটা স্পেচিয়েল ভিডিঅ' লৈ আপোনালোকৰ মাজত আগবাঢ়িছো সো আজি আমাৰ লগত আছে ডক্টৰ ঈশা গোয়েল তেওঁ প্ৰসূতি বিভাগ আৰু স্ত্ৰী ৰোগ বিভাগৰ বিশেষজ্ঞ হয় তেওঁ বৰ্তমান গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত ৰেজিষ্ট্ৰাৰ হিচাপে কৰ্মৰত সো আজি তেওঁক আমাৰ চেনেলত স্বাগতম জনাইছো নমস্কাৰ ঈশা নমস্কাৰ সো আজি যেটো আমি তেওঁৰ লগত আলোচনা কৰিম এই বিষয়টো খুব ইম্পৰ্টেন্ট হয় আজি আমি আলোচনা কৰিবলৈ ওলাইছো মিসক্যাৰেজ বা গৰ্ভপাতৰ বিষয়ে সো এই টপিকটো খুব ইম্পৰ্টেন্ট হয় এই কাৰণে যে বহুত মহিলাই এইটো প্ৰবলেমত ভুগি থাকে তেওঁলোকৰ প্ৰেগন্যান্সি হোৱাৰ পিছত বাৰ কিছুমান মহিলাৰ গৰ্ভপাত হৈ থাকে যাৰ বাবে তেওঁলোক ডিপ্ৰেছনত ভুগে আৰু তেওঁলোকে ইয়াৰ বিষয়ে ডিটেইলডত নাজানে বা কি কাৰণ থাকে কি ধৰণে প্ৰিভেন্ট কৰিব পাৰি এই বিষয়ে আজি আমি ডক্টৰ ঈশাৰ লগত ডিটেইলছত আলোচনা কৰিম সো ডক্টৰ ঈশা মোৰ প্ৰথম কোৱেশ্চনটো হৈছে যে মিসক্যাৰেজ বা গৰ্ভপাত বুলি আমি কেতিয়া কম মিসক্যারেজ আমি যেতিয়া এটা প্রেগন্যান্সি সময় ক্রস নকৰাকে যদি প্রেগন্যান্সি কাটে বেয়া হৈ যায় তো আমাৰ ইন্ডিয়াৰ কাৰণে এই প্রেগন্যান্সি এটা কাট অফ মার্জিনটো আমি 28 উইকস অফ প্রেগন্যান্সি নহলে 28 সপ্তাহ প্রেগন্যান্সি ধৰা হয় সাধাৰণ মানুহৰ কাৰণে 7 মাহ প্রেগন্যান্সি হ'ব যদি এটা প্রেগন্যান্সি 7 মাহ হোৱাৰ আগতে নিজে নষ্ট হৈ যায় নে কোনবা ট্যাবলেট খাই নষ্ট কৰি দিয়ে তেনেহলে আমি এটো অবৰ্শন বুলি কওঁ আৰু মিসক্যারেজ বুলি কওঁ এতিয়া কথাটো কি হৈছে নরমাল মানুহে প্রেগন্যান্সিটো মাহতে কাউন্ট কৰে এক মাহ প্রেগন্যান্সি 2 মাহ প্রেগন্যান্সি আমি ডক্টৰে হপ্তাহত কাউন্ট কৰো সো ইন্ডিয়াৰ কাৰণে 28 উইকস ইজ দ্য কাট অফ মার্জিন আৰু যদি কোনবা এটা 28 উইকসৰ আগতে প্রেগন্যান্সিটো গৰ্ভতে বেয়া হৈ যায় তেনেহলে এটো আমি অবর্শন বুলি কওঁ সো যদি 28 উইকস আগতে পেশেন্ট জনৰ যদি গৰ্ভপাত হয় বা মিসক্যাৰেজ হয় এটো কেতিয়াবা তেওঁলোকে ইভেন নিজে কৰিব পাৰে বা কেতিয়াবা কিছুমান কাৰণত হয় সো আমি যদি কাৰণবিলাক বুলি মানে কাৰণবিলাকৰ কথা আলোচনা কৰো বা ৰিস্ক ফেক্টৰস বিলাকৰ কথা আলোচনা কৰো কোনবিলাক মহিলা এনেকুৱা হোৱাৰ কাৰণে তেওঁলোক বেছি ৰিস্ক আছে বা ইয়াৰ কাৰণবিলাক কি হ'ব পাৰে কাৰণবিলাক মানে দুই ধৰণৰ হ'ব পাৰে কাৰণটো মাকৰ কিবা কাৰণ হ'ব পাৰে মাকৰ কিবা মেডিকেল প্ৰবলেম আছে নে কিবা প্ৰবলেম হ'ব পাৰে নহলে বাচ্চা যোনটো প্ৰেগন্যান্সি এটা হৈ আছে গৰ্ভত এই প্ৰেগন্যান্সি ফিটনেছৰ কিবা ডিফেক্ট নহলে কিনা এবনৰ্মালিটিজ হ'ব পাৰে সাধাৰণত যিবিলাক প্ৰেগন্যান্সি প্ৰথম 3 মাহতে বেয়া হৈ যায় 1.5 মাহ 2 মাহ যদি বেয়া হৈ যায় মোস্ট কমনলি সেইবিলাক বাচ্চা বিলাকৰে যোনটো ফিটনেছ হৈ আছে ভিতৰত সেইবিলাকৰ কিছুমান ক্ৰোমোজোমাল এবনৰ্মালিটিজ থাকে জেনেটিক্স এবনৰ্মালিটি থাকে মোস্ট কমনলি সেইবিলাকৰ কাৰণে প্ৰথম 3 মাহতে প্ৰেগন্যান্সি বেয়া হৈ যায় ইনফ্যাক্ট 15% অফ দা প্ৰেগন্যান্সিজ প্ৰথম 3 মাহতে নষ্ট হৈ যায় আৰু কিছুমান মাকৰ যদি কিছুমান প্ৰবলেমছ আছে মাকৰ যদি ডায়াবেটিস আছে মাকৰ যদি ওবেসিটি আছে মাকৰ যদি স্মোকিং এলকহল এইবিলাক হিষ্ট্ৰী আছে যদি মাকৰ বয়সীয়া অকমান আজিকালি আমাৰ নতুন জেনাৰেশনত অলপমান ডিলে প্ৰেগন্যান্সি কৰা বহুত হৈ গৈছে যদি মাকৰ অলপ প্ৰেগন্যান্সিটো ডিলে বয়সত হয় 35 প্লাস হয় তেনেহলে অবৰ্শন বেছি হৈ যায় মাকৰ যদি কিবা এন্ডোক্ৰাইন প্ৰবলেমছ আছে পিসিওডি আছে থাইৰয়েড প্ৰবলেম আছে সেইবিলাক যদি কাৰেকচন নকৰাকে প্ৰেগন্যান্সি কৰে তেনেহলে অবৰ্শনৰ চান্সেস বেছি তাৰ বাহিৰে মাকৰ কিবা জন্মৰ পৰা ডিফেক্ট হ'ব পাৰে যদি জৰায়ুটো এটা সম্পূৰ্ণকে বাচ্চা এটা ভালকে ধৰিব পৰা নাই আমি সাৰ্ভাইকেল ইনকম্পিটেন্স বুলি কওঁ আমাৰ ল্যাঙ্গুৱেজত তেনেহলেও কেতিয়াবা প্ৰেগন্যান্সিটো নিজে নষ্ট হৈ যাব পাৰে বেয়া হৈ যাব পাৰে মিসক্যাৰেজ হৈ যাব পাৰে সো অবভিয়াসলি যিবিলাক ক্ৰনিক ডিজিজত এজন মাতৃ বা মহিলা ভুগি আছে সেই ক্ৰনিক ডিজিজ বিলাকে মিসক্যাৰেজত এটা ডাঙৰ ৰোল প্লে কৰে বিশেষকৈ ডায়াবেটিস মই এড কৰিব বিচাৰিম বহুত বাৰ প্ৰেগন্যান্সি এটা বেয়া হোৱা আমি কাৰণো বিচাৰি নাপাওঁ ইডিওপ্যাথিক বুলি যোনটো কয় আমাৰ ল্যাঙ্গুৱেজত 30-40% কেসেছত আমি কজটো কি আমি গমই নাপাওঁ কেতিয়াবা নিজে ডিসাইড কৰি লয় কোনটো প্ৰেগন্যান্সি ৰাখিব লাগে কোনটো মানে সবখিনি টেস্ট কৰিলো সবখিনি নরমাল তথাপিও এটা প্ৰেগন্যান্সি বেয়া হৈ গৈছে কিছুমান কাৰণ আমাৰ হাতেদি আমাৰ নলেজৰো বাহিৰত আছে যে সেইকাৰণে ইডিওপ্যাথিকো বহুত ডাঙৰ এটা কজ মেজৰ কজ হয় প্ৰেগন্যান্সি লছ হোৱাৰ কাৰণে ওকে
So obviously idiopathic কাৰণত হয়, but আমি সদায় যিবিলাক ক্ৰনিক ডিজিজেছ আছে সদায় সেইবিলাক প্ৰেগনেন্সি প্লেন কৰাৰ আগতে সেই ডিজিজ বিলাকৰ ট্ৰিটমেন্টটো ঠিক কৰি ল'ব লাগিব, বিশেষকে যদি ডায়েবেটিছত ভুগি আছে, বিশেষকে থাইৰয়ডত যদি ভুগি আছে, আৰু যদি আমাৰ গৰ্ভতে যদি বেবিটোৰ ক্ৰমজমেল প্ৰব্লেমছ অলৰেডি আছে, তো অবভিয়াছলি বেবিটো বেয়া হৈ যায় আৰু তেতিয়া 3 মাহৰ আগতে গৰ্ভপাত হ'ব পাৰে। এতিয়া আমি যদি চিমটমছ বিলাক কওঁ, আমি এনেকুৱা কিছুমান চিমটমছ থাকে নেকি যে আমি প্ৰেডিক্ট কৰিব পাৰো যে এইটো মহিলা গৰাকীৰ গৰ্ভপাত হ'ব পাৰে, বা এনেকুৱা হয় নেকি যে আগতে যদি তেওঁলোকৰ হিষ্ট্ৰী আছিলে গৰ্ভপাত বাৰ হোৱা, তেওঁলোকৰ এনেকা সম্ভাৱনা আছে, আমি এনেকা কি কি চিমটমছ বা লক্ষণ আমি দেখি প্ৰেডিক্ট কৰিব পাৰো যে এইগৰাকী মহিলাৰ এনেকুৱা হোৱাৰ সম্ভাৱনা বেছি আছে? যদি আমি সিমটমস বিচাৰো, সবতকে ইম্পর্টেন্ট সিমটম হব আগতে এনেকুৱা হৈ যোৱা। যদি পেশেন্টৰ হিষ্ট্ৰী আছে যে মোৰ আগতে এনেকে প্ৰেগনেন্সিটো এবাৰ নে দুবাৰ বেয়া হৈ গৈছে, নে তাৰ যদি আমি অলৰেডি গম পাওঁ যে এইগৰাকী মহিলাৰ অলপমান বয়সটো বেছি, দেন শি ইজ এ ৰিস্ক ফেক্টৰ টু হেভ আবৰ্শন। নহলে আমি যদি গম পাওঁ যে মহিলাৰ কিবা অলৰেডি এটা বেমাৰ চলি আছে, জ্বৰ হৈছে, আননয়িংলি কিবা মেডিচিন খাই দিছে ডক্টৰক নুসুধাকে, যোনটো তাইৰ প্ৰেগনেন্সিত ছেফ নাছিলে, নহলে যদি তাই গম নোপোৱাতে কিবা ৰেডিয়েশ্যন এক্সপোজাৰ হৈ গ'ল, খুব বেছি কিবা বাহিৰৰ কিবা খানা খাই ইনফেকশ্যন হৈ গ'ল, নহলে বেলেগ মানুহ কিবা ইনফেকশ্যন মানুহক লগ ধৰি যদি মিজেলছ, মামছ, ৰুবেলা সেইবিলাক যদি জ্বৰ, স্কিন ইনফেকশ্যন, ভাইৰেল ইনফেকশ্যন হৈ যায়, তেনেহলে সেইবিলাক এটা ৰিস্ক ফেক্টৰ হৈ যায়। আৰু যদি পেশেন্টে আমাক কেতিয়াবা এটা নন পেশেন্ট হু ইজ প্ৰেগনেন্ট অলৰেডি প্ৰেগনেন্সি হৈ আছে, তাই যদি পেটৰ বিষ নহলে ব্লিডিং, এই দুটা চিমটম সবতকে দৰকাৰী চিমটম আমাৰ কাৰণে এটা ডেঞ্জাৰ চাইন, এলাৰ্মিং চাইন। যদি এটা প্ৰেগনেন্সি মহিলা যদি পেটৰ বিষ আৰু ব্লিডিং, জ্বৰ সেইবিলাক চিমটমছ দেখা পায়, লগে লগে এটা গাইনকলজিষ্টক সদায় কনচাল্ট কৰিব লাগে। আৰু অকমান ব্লিডিং হলেও কেতিয়াবা এইটো সাধাৰণ হয়, সেইটোতো হ'ব পাৰে প্ৰেগনেন্সিত, সেনেকুৱা ধৰি বহি থাকিব নালাগে ঘৰত, সদায় এটা ডক্টৰক সদায় কনচাল্ট কৰিব লাগে। Okay. So obviously আগৰ যদি এনেকুৱা ৰিস্ক ফেক্টৰছ আছে, সেই ৰিস্ক ফেক্টৰছ বিলাক থকা মহিলা সাৱধান বেছি হ'ব লাগে, ডক্টৰৰ কনচালটেশ্যনত এনি টাইম থাকিব লাগে, ফলো আপত থাকিব লাগে, আৰু যদি কিবা কাৰণত ব্লিডিং হৈছে আৰু যদি তেওঁলোকৰ পেটৰ বিষ হৈছে, ইমিডিয়েটলি সময় নষ্ট নকৰাকৈ ডক্টৰৰ ওচৰত যোৱাটো খুব ইম্পৰ্টেন্ট হয়। এতিয়া আমি যদি প্ৰিভেনশ্যনৰ কথা কওঁ, সাপোজ এগৰাকী মহিলাৰ আগতে এনেকুৱা হিষ্ট্ৰী আছিলে বা তেওঁলোকৰ এনেকুৱা ৰিস্ক ফেক্টৰছ আছে, সো আমাৰ এনেকুৱা হাতত কিছুমান মেডিচিনছ আছে নেকি বা কিবা এনেকুৱা ষ্টেপছ আছে নেকি যিদৰে আমি যাতে হৈ থকা প্ৰেগনেন্সিটো মিছকেৰেজ নহয় তাৰ কাৰণে আমি প্ৰিভেন্ট কৰিব পাৰো? আৰু ট্ৰিটমেন্ট বুলি ক'লে কিবা এনেকুৱা ট্ৰিটমেন্ট আছে নেকি? আছে, আজিকালি মেডিকেল সায়েন্স বহুত এডভান্স হৈ গৈছে। এটা ইনফাৰ্টিলিটি পেশেন্টক প্ৰেগনেন্সি কৰাৰ পৰা ৰিকাৰেন্ট আবৰ্শন হোৱা পেশেন্টক এটা হেলদি বেবি দিয়া, আমাৰ মেডিকেল সায়েন্সে সব ফালৰ পৰা বহুত ডেভেলপমেন্ট হৈছে। সো প্ৰিভেনশ্যন ক'বলৈ লাগিলে সবতকে দৰকাৰী হ'ব প্ৰি কনচেপশ্যন কাউন্সেলিং। এটা মহিলা যদি প্ৰেগনেন্সি ট্ৰাই কৰি আছে এণ্ড তাৰ গাত অলৰেডি কিবা এটা ৰিস্ক ফেক্টৰ আছে, she should always সদায় প্ৰেগনেন্সি হোৱাৰ আগতে তাই ডক্টৰ এটা কনচাল্ট কৰিব লাগে। আমি সেইটো আমাৰ লেংগুৱেজত প্ৰি কনচেপশ্যন কাউন্সেলিং বুলি কওঁ। সেইটো আমাৰ ইণ্ডিয়াত বহুতেই লেকিং হৈ আছে। বাহিৰত ফৰেন কাণ্ট্ৰি বিলাকত, ৱেষ্টাৰ্ণ কাণ্ট্ৰি বিলাকত প্ৰি কনচেপশ্যন কাউন্সেলিং এতিয়া বহুত এডভান্স হৈ গৈছে। মানে চবে প্ৰেগনেন্সি হোৱাৰ আগৰ পৰাই চিকিৎসা আৰম্ভ কৰে। এটা বহুত সৰু মেজাৰ, এটা পেশেন্ট যদি ৰিকাৰেন্ট কিবা বেবি ডিফেক্টৰ কাৰণে আবৰ্শন হৈ আছে, তাই প্ৰি কনচেপশ্যন পিৰিয়ড গৰ্ভপাত হোৱাৰ আগতে যদি প্ৰেগনেন্সি হোৱাৰ আগতে যদি আমাৰ তাতে আহে, আমি সিহঁতক এটা সৰু টেবলেট, জাষ্ট এ স্মল ভিটামিন, ফলিক এচিড যদি 3 মাহ আগৰ পৰা আৰম্ভ কৰো, আমি বাচ্চাৰ সেইবিলাক আগৰ ক্ৰমোজোমেল এবনৰ্মেলিটিজ, নিউৰেল টিউব ডিফেক্টছ, ষ্ট্ৰাকচাৰেল এবনৰ্মেলিটিজ সেইবিলাক কিছুমান কমাই দি সেই প্ৰেগনেন্সিটো এটা হেলদি প্ৰেগনেন্সিৰ কাৰণে লিড কৰিব পাৰো। আগেন যদি প্ৰেগনেন্সি হোৱাৰ আগতে পেশেন্টৰ ৰিস্ক ফেক্টৰছ বিলাক যদি তাই কমাই দিয়ে, এই প্ৰিভেনশ্যনটো যদি ডায়েবেটিছটো কন্ট্ৰল কৰি লয়, থাইৰয়ড যদি আছে থাইৰয়ড কন্ট্ৰল কৰি লয়, ওবেচিটি আছে যদি ৱেইট লুজ কৰে, পিচিঅডি আছে যদি হৰমন ইমবেলেন্সটো মেইনটেইন কৰে, তেনেহলে তাৰ আবৰ্শন হোৱা চান্সেছ বহুতে কমি যায়। আজিকালি আৰু কিছুমান প্ৰব্লেমছ যেনেকুৱা আমাৰ আপলা চিনড্ৰম, তাৰপিছত চাৰ্ভাইকেল ইনকম্পিটেন্সি, যদি সেইবিলাক
প্ৰেগনেন্সি যদি সেইবিলাক কাৰণত পেচেণ্টৰ প্ৰেগনেন্সি লছ হৈ আছে, আমাৰ হাতত আজিকালি মেডিচিনছ, ইনজেকশ্যনছ, ইকোস্প্ৰিন, ইনক্সাপ্ৰিন সেইবিলাক বহুত মেডিচিনছ আছে। যিহেতু স্পেচিয়েলি যিবিলাক পেচেণ্টে প্ৰত্যেক 2বাৰ 3বাৰ বাৰে বাৰে প্ৰেগনেন্সি লছ হৈ আছে, আমি গৰ্ভৱতী হোৱাৰ লগে লগে যদি সিহঁতে সেইবিলাক ইনজেকশ্যনছ আৰম্ভ কৰি দিওঁ, দেন দিছ প্ৰেগনেন্সি কেন লিড টু আ হেল্ডি বেবি। কিছুমান পেচেণ্ট কি হয়, যেতিয়া প্ৰেগনেন্সিটো আগবাঢ়ে 3 মাহ 4 মাহ ভালকে গুচি যায়। 4 মাহ পাৰ হোৱাৰ পিছত যেতিয়া প্ৰেগনেন্সিটো ডাঙৰ হৈ যায়, জৰায়ুটো প্ৰেগনেন্সিটো ভালকে ধৰি থব নোৱাৰে। চ' পেচেণ্টৰ 4 মাহ 5 মাহৰ পিছত প্ৰেগনেন্সিটো নিজে নিজে ওলাই যায়। পেইনো নহয়, ব্লিডিং হৈ পুৰা প্ৰেগনেন্সিটো ওলাই যায়। সেইটো আমি চাৰ্ভাইকেল ইনকম্পিটেন্স বুলি কওঁ। যদি পেচেণ্টৰ সেইটো কাৰণে বাৰে বাৰে মিছকেৰেজ হৈ আছে, আমি সেনেকুৱা পেচেণ্ট 3 মাহ প্ৰেগনেন্সিত, 4 মাহ প্ৰেগনেন্সিত এটা সৰু চাৰ্জিকেল প্ৰচেছ কৰি cervical encirclement কৰি cervixটো ধৰি থব পাৰো, and we can give strength to the cervix to hold the pregnancy till 9 months of pregnancy. So patient, according to the patientৰ কি কাৰণ, সেইকাৰণে ডক্টৰ দেখুৱা, প্ৰিকনচেপশ্যন কাউন্সেলিং কৰা, ইভালুৱেশ্যন কৰা, কি কাৰণে আপোনাৰ প্ৰেগনেন্সি বাৰে বাৰে মিছকেৰেজ হৈ আছে, আমি সেইবিলাক কাৰণটো জানি যদি সেইবিলাক শুদ্ধ কৰো, then there is a high chance, almost maximum patients we can come to a level যেতিয়া এই প্ৰেগনেন্সিত abortion নহয় আৰু তাই ভালকে এটা স্পন্টেনিয়াছলি এটা ভাল বেবি দিয়ে। সাপোজ মেনি কেसेছ abortion processটো আৰম্ভ হৈ যোৱাৰ পিছতো আমাৰ লেংগুৱেজত threatened abortion বুলি কয়। পেচেণ্ট প্ৰেগনেন্সি আছে কিন্তু অলপ পেইন হৈছে, ব্লিডিং হৈছে, মানে abortionৰ প্ৰচেছ গাত যদি আৰম্ভ হৈও যায়, আমি তেখেতক ইনজেকশ্যনছ, মেডিচিনছ, ৰেষ্ট সেইবিলাক দি we can again save the baby, we can save the pregnancy. So patient যদি threatened pregnancy levelতে আমাৰ তাতে আহি যায়, আমি পেচেণ্টক নিশ্চয় এটা এইটো গৰ্ভ প্ৰেগনেন্সিটো যোনটো গৰ্ভত আছে সেই প্ৰেগনেন্সিটো বচাই এটা হেল্ডি বেবি দিব পাৰো। ওকে, আপুনি খুব ইম্পৰ্টেন্ট কথা কৈছে। বিশেষকে প্ৰি কনচেপশ্যন কাউন্সেলিং খুব ইম্পৰ্টেন্ট হয়। ইভেন প্ৰেগনেন্ট হোৱাৰ পিছত ডক্টৰত যোৱাতকৈ যেতিয়া এগৰাকী বা কাপুল এজনে যদি প্লেন কৰে প্ৰেগনেন্সি, তাৰ আগতে যাব লাগে, কাৰণ প্ৰথমৰ পৰাই যদি কিছুমান মেডিচিনছ লয়, হেল্ডি বেবি হ'ব আৰু মাকৰ যিবোৰ মিছকেৰেজ হোৱাৰ সম্ভাৱনা কমি যাব। বোথ মেডিকেল আৰু চাৰ্জিকেল ট্ৰিটমেণ্ট এভেইলেবল আছে। ইভেন এবৰ্চন প্ৰচেছ ষ্টাৰ্ট হোৱাৰ, আপুনি কোৱাৰ দৰে এবৰ্চন প্ৰচেছ ষ্টাৰ্ট হোৱাৰ সময়তো যদি এগৰাকী মহিলা যায়, তেনেহলেও এই প্ৰেগনেন্সিটো বচাব পৰা যায়। আমি বহুতো ক্ষেত্ৰত দেখো যে কেতিয়াবা মহিলা গৰাকীয়ে ভলান্টাৰিলি কেতিয়াবা এনেকুৱা অভাৰ দি কাউণ্টাৰ মেডিচিনছ লয়, তেওঁলোকে নিজে এবৰ্চন কৰিবৰ বাবে। ইয়াৰ ফলত বিভিন্ন ধৰণৰ কমপ্লিকেশ্যনছ হোৱা দেখা যায়। তেওঁলোকে ইভেন কেতিয়াবা একো মেডিকেল কনচালটেশ্যন নলোৱাকৈ নিজে কিছুমান টেবলেটছ খাই দিয়ে, যাৰ ফলত ইনকমপ্লিট এবৰ্চন হোৱা দেখা যায়। চ' এনেকুৱা যদি স্পন্টেনিয়াছ আৰু ইনকমপ্লিট এবৰ্চনছ বা থ্ৰিটেণ্ড এবৰ্চনছ, এই এবৰ্চনছ বিলাকৰ পৰা কি কি কমপ্লিকেশ্যনছ হ'ব পাৰে, পিছলৈকে কিবা প্ৰব্লেম হ'ব পাৰে নেকি? বহুত কমপ্লিকেশ্যন হ'ব পাৰে, বহুতে কমপ্লিকেশ্যন হ'ব পাৰে। আৰু আমাৰ কাণ্ট্ৰিত ইণ্ডিয়াত এভৰি ইয়াৰ there is a data almost 15 million abortion কৰা হয়, abortion হয়। এই abortionৰ ভিতৰত 40% of the abortions are legal abortion and 60% are illegal abortion. আমাৰ ইণ্ডিয়াত গভৰ্ণমেণ্টে সেইটো এটা ল বনাই দিছে, মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্ট। বহুত কাণ্ট্ৰিটো abortion কৰা লিগেলি নহয়, বাট আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ এগৰাকী মহিলাক এটা তেখেতক সেইটো অথৰিটি দিছে যে সাপোজ ইফ শ্বি ডাজন্ট ৱান্ট আ প্ৰেগনেন্সি, তেখেতে এটা গাইনেকলজিষ্ট নহলে এটা ট্ৰেইনড ডক্টৰ, MS হ'ব পাৰে, DNB হ'ব পাৰে, DGO হ'ব পাৰে, এটা ট্ৰেইন ডক্টৰৰ তাতে গৈ she can go for abortion. কিন্তু মানুহবিলাকে পাৱাৰটো মিছইউজ কৰা হৈছে। মেডিচিন বিলাক অভাৰ দ্য কাউণ্টাৰ লয়, নিজে নিজে নিজৰ ইচ্ছা মতে টেবলেট খায় আৰু বহুত বিভিন্ন ধৰণৰ কমপ্লিকেশ্যনছ লেণ্ড আপ কৰে। এতিয়া যিহেতু মই এটা গভৰ্ণমেণ্ট হস্পিটেলত এটা গভৰ্ণমেণ্ট ছেটআপত কাম কৰি আছো মেডিকেল কলেজত, আমি এইবিলাক কমপ্লিকেশ্যনছটো খুবেই দেখা পাওঁ। পেচেণ্ট বিলাকে গমেই নাপায় প্ৰেগনেন্সি আছে নে নাই, প্ৰেগনেন্সি আছে যদি ক'ত আছে। কিছুমান পেচেণ্টৰ একটপিক প্ৰেগনেন্সি বুলি এটা বস্তু হয়, য'ত প্ৰেগনেন্সিটো জৰায়ুত নোহোৱাকে টিউবত হয়, নহলে জৰায়ু বাহিৰত কোনোবা বেলেগ জেগাত হয়। সেনেকুৱা পেচেণ্ট যেতিয়া abortionৰ টেবলেট খাই দিয়ে, সিহঁতৰ সেই abortion যোনটো হৈ আছে টিউব সেইটো ফাটি ভিতৰত ব্লিডিং হৈ বহুতবাৰ আমি পেচেণ্টৰ লাইফটো we lose the patient. Patients might die out of just a small tablet. নহলে যদি প্ৰেগনেন্সিটো জৰায়ুটো আছে, টেবলেটটো কেনেকে খাব লাগে, কি ধৰণৰ মতে খাব লাগে, সেইটো নজনাকে খাই
ব্লিডিং হৈ শকত গুচি যায়, আমি যোনটো হেমোৰেজিক শক বুলি কওঁ। সেনেকুৱা পেচেণ্ট পিছত আমি 5 বটল 6 বটল 10 বটল মান ব্লাডত কেতিয়াবা দিব লগা হয়। নহলে যদি কেতিয়াবা ইলিগেল অবৰ্শন কৰে, কোনোবা যদি আনট্ৰেইন ডক্টৰ নহলে নাৰ্ছ কোনোবা মিডৱাইফ সেনেকা মানুহৰ তাতে যায়, পেক বিলাকৰ তাতে যায়, যদি অবৰ্শন কৰে আৰু ইউট্ৰাছটো কেতিয়াবা পাৰফৰেশ্যন হৈ যায় আমি যোনটো কওঁ। হালাকি পাৰফৰেশ্যন এটা ট্ৰেইন ডক্টৰ হাতত চান্সেছ ইজ লেছ দেন 1%, কিন্তু আনট্ৰেইন ডক্টৰ কৰিলে পাৰফৰেশ্যনৰ চান্সেছটো বহুত বাঢ়ি যায়। পাৰফৰেশ্যন হলে আকৌ ইনফেকশ্যন, সেপচিছ, যোনটো খাদ্য নলী হয়, আমি সেনেকুৱা পেচেণ্ট দেখা পাইছো যে জৰায়ুটো ফুটি খাদ্য নলীটো মাহেকীয়া ৰাস্তা দি বাহিৰত ওলাই যায়। তো সেইটো লাইফ পেচেণ্ট যদি এক্সপায়াৰ হৈ যাব পাৰে, যদি লাইফটো বাচিও যায় এটা লাইফ লং মৰবিডিটি হৈ যাব পাৰে। কোনোবা পেচেণ্ট বাচ্চা নাথাকোতে কিবা আনমেৰিড ছোৱালী অবৰ্শন কৰে, অবৰ্শন কৰি জৰায়ুটো এনেকুৱা অৱস্থা হৈ যায় যে আমি জৰায়ুটো কাটি হৈ দিব হ'ব পাৰে, তো পেচেণ্টটো লাইফ লঙৰ কাৰণে আৰু গৰ্ভৱতী হবই নোৱাৰে, এনেকুৱা এটা প্ৰব্লেম হৈ যায়। চ' অবৰ্শন ইণ্ডিয়াত লিগেলাইজ কৰা হৈছে। এটা পেচেণ্ট যদি অবৰ্শন বিচাৰিছে, আমি ডক্টৰ বিলাকে সিহঁতক অবৰ্শন মানা কৰিব নোৱাৰো আপ টু 20 উইকছ অফ প্ৰেগনেঞ্চি, মানে এটলিষ্ট 5 মাহ প্ৰেগনেঞ্চিলৈকে আমি এলাউড হয়। চ' আই ৰিকুৱেষ্ট এভৰিবডি হুএভাৰ ইজ ৱাচিং, যদি আপুনি এটা আনৱান্টেড প্ৰেগনেঞ্চি এটা হৈ গৈছে, নো প্ৰব্লেম, ভিজিট এ গাইনকলজিষ্ট, আমি আছো আপোনাক হেল্প কৰিবৰ কাৰণে। বাট অভাৰ দ্য কাউণ্টাৰ প্লিজ 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 অভাৰ দ্য কাউণ্টাৰ মেডিচিন নল'ব, আপোনাৰ লাইফো যাব পাৰে। কোনোবা বুলি চিনাকি মানুহে এবাৰ টেবলেট খাইছিলে তাৰতো এবৰ্শন হৈ গৈছে, ময়ো খাব পাৰো, দেট ইজ নট চেম। আমাৰ হাতৰ 5টা আঙুলি কেতিয়াও সমান নহয়। এভৰি পেচেণ্ট ইজ ডিফাৰেণ্ট, এভৰি প্ৰেগনেঞ্চি ইজ ডিফাৰেণ্ট। চ' অলৱেজ ভিজিট এ গাইনকলজিষ্ট এণ্ড আপোনাৰ প্ৰব্লেমটো 100% সলভ কৰা হ'ব। ওকে, আপুনি খুব ইম্পৰ্টেন্ট এইখিনি কথা কৈছে যে কেতিয়াও অভাৰ দি কাউণ্টাৰ মেডিকেশ্যন ইউজ কৰিব নালাগে। আমিও বহুত দেখিছো এনেকা পেচেণ্ট চকত গুচি যায়, পাৰফৰেশ্যন হয়, ইক্টপিক প্ৰেগনেঞ্চি আছে, ৰাপচাৰ হৈ যায়, ইমিডিয়েট অতি কৰিব লগা হয়। চ' বহুত পেচেণ্ট লুজ কৰা যায়। চ' এইটো খুব ডেঞ্জাৰাছ হয় যদি এগৰাকী মহিলাই যদি অভাৰ দি কাউণ্টাৰ মেডিকেশ্যন লয়, নিজে যদি এবৰ্শন কৰিব চেষ্টা কৰে, ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগে, তেওঁলোকে ডিছকাছ কৰিব লাগে কথাখিনি। এতিয়া আপুনি যেনে ক'লে এটা লিগেল এছপেক্ট থাকে, এটা ইলিগেল এছপেক্ট থাকে। চ' আমি যদি মেডিকো লিগেল ইছ্যুজ বিলাকৰ কথা কওঁ, বোথ ফৰ দি পেচেণ্ট আৰু ডক্টৰ, চ' এই মেডিকো লিগেল এছপেক্ট আমি এবৰ্শনৰ যদি আলোচনা কৰো, আপুনি অলপ ডিটেইলছত কৈ দিব নেকি? মেডিকেল লিগেল ইস্যু মানে অবৰ্শন পুৰা কমপ্লিটলি ইটছ আ লিগেল ইস্যু। যিহেতু গভৰ্ণমেণ্টে নিজৰ কনষ্টিটিউচনত এটা লহে বনাই দিছে টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি লৈ, তো সেইটো কমপ্লিটলি আমাৰ লিগেল ইস্যু। কিন্তু আজিকালি অবৰ্শন কোনে কৰিব পাৰে, ক'ত কৰিব পাৰে, কেতিয়া কৰিব পাৰে, গভৰ্ণমেণ্টে পাৰ্টিকুলাৰ এটা ছেট অফ ৰুলছ দিছে। ফৰ এক্সাম্পল, এনি ডক্টৰ কেনট ডু অবৰ্শন। The person has to be a trained gynecologist. মই আগতেও কৈছো আপোনাক, MS হ'ব পাৰে, DGO হ'ব পাৰে, DNB হ'ব পাৰে। নহলে কোনোবাই যদি MBBS ডক্টৰ পাছ কৰি কোনোবাই স্পেচিয়েল ট্ৰেইনিং লৈছে অবৰ্শনৰ, গভৰ্ণমেণ্টৰ সেনেকুৱা স্পেচিয়েল কোৰ্চ থাকে, অবৰ্শনৰ কোৰ্চ থাকে, 25 ৰেজিষ্টাৰ্ড 25 অবৰ্শন যদি এচিষ্ট কৰে ইহঁতে এটা ডক্টৰক, নহলে চাৰ্টিফাইড 6 মান্থছৰ ট্ৰেইনিং লৈছে, তেনেহলে ইহঁতে অবৰ্শন কৰিব পাৰে। আৰু ইনফেক্ট চব হস্পিটেলতো অবৰ্শন কৰিব নোৱাৰে। খুব বেছি ডাঙৰ হস্পিটেল আছে, 5তলা হস্পিটেল আছে, তাতে গৈ আপুনি অবৰ্শন কৰিব পাৰে বুলি কথা নাই। সেই চেণ্টাৰটো ডিষ্ট্ৰিক্ট হেল্থ অফিচাৰে এটা যদি চাৰ্টিফিকেট দিয়ে, অথৰাইজ কৰে যে এই চেণ্টাৰটো ইটছ আ অবৰ্শন চেণ্টাৰ, তেনেহলে তাতে গৈ অবৰ্শন কৰিব পাৰে। এতিয়া প্ৰেগনেঞ্চি অবৰ্শন কৰাটো একো নাই, এভৰি প্ৰেগনেঞ্চি কেন নট বি আ ৱান্টিং প্ৰেগনেঞ্চি। ফৰ স্মল এক্সাম্পল, যদি এটা ৰেপ হৈ এটা প্ৰেগনেঞ্চি হয়, নহলে চাপোজ এটা পেচেণ্টে কিবা কন্ট্ৰাচেপশ্যন ইউজ কৰি আছে, প্ৰেগনেঞ্চি দৰকাৰ নাই বুলি কিবা কন্ট্ৰাচেপশ্যন ইউজ কৰিছে, still she gets pregnant. The doctors are there to help you. Up to 20 weeks of pregnancy, government has allowed us abortion. যদি 3 মাহৰ ভিতৰত হয় 12 weeks of pregnancy, then a single doctor, single gynecologist can do abortion. 12 weeks of পৰা 20 weeks হলে দুটা গাইনেকোলজিষ্টৰ সহি আৰু অনুমতি is very important. Abortion has to be documented. আমি যেতিয়া এটা abortion কৰো, গভৰ্ণমেণ্টৰ ফৰ্মছ আছে, I form, C form, আমি সেইবিলাক চাইন ল'ব লাগে, ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে, so that we have a data, overall national data, কিমান abortion হৈ আছে, কিমান abortionৰ complication হৈ আছে। কিন্তু ক্ৰেক মাতি abortion কৰা in this generation 20th century 2022 চলি আছে,
আমি এতিয়াও এনেকা মানুহ দেখা পাওঁ যোনটো ঘৰত কোনোবা কুৱেক মাতি বেম্বু ষ্টিক ভৰাই আবৰ্ষণ কৰে, অভাৰ দ্য কাউণ্টাৰ মেডিচিন খায়, নহলে মানুহবিলাকে আবৰ্ষণটো মানে বহুত লাজৰ কথা বুলি ভাবে। চাপোজ আনমেৰিড ছোৱালী প্ৰেগনেঞ্চি হৈ গৈছে, যোনটো হ'ব নালাগে কিন্তু হৈ গৈছে, ইটছ অকে, উই আৰ দেয়াৰ টু হেল্প ইউ। কিন্তু পেচেণ্ট বিলাকে সেইটো কথাটো লুকাই লুকাই কুৱেকৰ তাতে যাব, অভাৰ দ্য কাউণ্টাৰ মেডিচিন খাব, সেইবিলাকত যিমান কমপ্লিকেশ্যনছ হয়, কিন্তু আল্টিমেটলি ইমান কম বয়সীয়া ছোৱালী এটা ইমান কমপ্লিকেশ্যন ল'ব লগা অৱস্থা নহয়। আৰু এটা সৰু কথা, কিছুমান পেচেণ্টছ থাকে যাৰ ব্লাড গ্ৰুপ RH নেগেটিভ থাকে। এতিয়া আমাৰ ব্লাড গ্ৰুপ বিলাক দু ধৰণৰ হয়, RH নেগেটিভ নহলে পজিটিভ ব্লাড। যিবিলাক মানুহ নেগেটিভ ব্লাড থাকে, গম নোপোৱাকে উল্টা পুল্টা মেডিচিন খাই আবৰ্ষণ কৰি লয়, হ'ব পাৰে যে সিহঁতৰ আবৰ্ষণ কৰোঁতে একো কমপ্লিকেশ্যন নহয়, কিন্তু সেনেকুৱা পেচেণ্ট পিছত লাইফত গৈ আৰু প্ৰেগনেঞ্চি নহবও পাৰে। যোনটো আমি কওঁ RH নেগেটিভ এটা প্ৰেগনেঞ্চি কৰিলে এটা ইনজেকশ্যন দিওঁ আমি, এণ্টি ডি ইনজেকশ্যন এটা দিয়া হয় টু চেভ দেম ফ্ৰম হেভিং ফিউচাৰ আবৰ্ষণ। কিন্তু সেইবিলাকেতো পেকতে গম নাপায়, আবৰ্ষণ কৰি দিয়ে, উল্টা পুল্টা মেডিচিন দি দিয়ে, এইবিলাক পেচেণ্ট পিছত আৰু ইনফাৰ্টিলিটিও হৈ যাব পাৰে। চ' এটা আবৰ্ষণ কৰি আপুনি লাইফ লঙৰ কাৰণে ইনফাৰ্টাইল হৈ যাব পাৰে। সেইকাৰণে আবৰ্ষণ কৰিব গ'লে সদায় লিগেল ৱেত কৰিব লাগে, according to the government norms, according to the rules and regulations, with proper documentation, proper doctor and a proper place of abortion. So বন্ধুসকল, আজি আমি খুব এটা ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিলো। আজি ডক্টৰ ইশা গোয়েল আছিল আমাৰ লগত। তেওঁ ইমান ধুনীয়াকে আমাক এবৰ্ষণৰ বিভিন্ন এছপেক্ট বিলাক বুজাই দিলে, কেনেকে কি কি ৰিস্ক ফেক্টৰছ থাকে, কেনেকে প্ৰিভেন্ট কৰিব পাৰি, ইয়াৰ কমপ্লিকেশ্যনছ কি, আৰু বিশেষকে মহিলাসকল বা কাপুল তেওঁলোকে কিমান সাৱধান হৈ থাকিব লাগে এই বিষয়টো লৈ। কাৰণ এই বিষয়টো এনেকুৱা এটা বিষয় হয় যিটোৰ বিষয়ে বহুতে নাজানে আৰু পিছত বহুত কমপ্লিকেশ্যনছত লেণ্ড আপ হয়। চ' এই ভিডিঅ'টোৱে এই গোটেই আমাৰ ডাউটছ বিলাক ক্লিয়াৰ কৰিলে। থেংক ইউ চ' মাছ ডক্টৰ ইশা গোয়েল। চ' আশা কৰো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, আপোনালোকে সমাজৰ মাজত শ্বেয়াৰ কৰিলে সকলোৱে গম পাব যে এই বিষয়টো কেনেকুৱা হয়, এবৰ্ষণ কি হয় আৰু কি কি ধৰণে আমি ইয়াৰ প্ৰিভেন্ট কৰিব পাৰো, আৰু কি কি ধৰণে যাতে কমপ্লিকেশ্যনছ নহয় ইয়াক আমি বা বিভিন্ন মহিলাসকলক আমি বচাই ৰাখিব পাৰো। এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ। Thank you. Good night.